ওকে, আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ 13 পৃষ্ঠকালী আৰু আয়তনৰ অনুশীলনী 13.1 এক নম্বৰ কুৱেশ্যন কেইটা সমাধান কৰিম আৰু আমি ফাৰ্ষ্টৰ পৰা সমাধান কৰি যাম। আমি যিমান পাৰোঁ আজিতো এটা অংক হ'ব, অহাকালি নেক্সট ভিডিঅ'ত আৰু এটা অংক, আৰু এটা ভিডিঅ'ত আৰু এটা অংক, এনেকৈ যাম। ঠিক আছে, এতিয়া চোৱা নম্বৰ 1 কুৱেশ্যনটো আছিল প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। তাৰমানে এতিয়া কুৱেশ্যনটোত তোমালোকে আগতে পঢ়ি কিনে বুজি লোৱা। তো কুৱেশ্যনত কৈছে বা প্ৰশ্নটোত কৈছে ঘনক মানে যাৰ সকলো কাষৰ দিশ সমান আছে, দিক প্ৰস্থ উচ্চতা চব একে সমান। তো এইটো এটা ঘনক, তোমালোকে চোৱা মই আঁকিছোঁ, এইটো এটা ঘনক, এইটো এটা ঘনক আছে। এই ঘনকৰ ধৰি লোৱা সকলো কাষ, এইটো উচ্চতা, এইটো প্ৰস্থ ধৰি লোৱা, আৰু এইটো ভূমি ধৰি লোৱা, যি ধৰি লোৱা আছে। তো তিনিটা কাষৰ দিশ একে সমান আৰু এইটো তাৰ কাষৰ দিশ একে সমান। এতিয়া মেইন বস্তুটো হ'ল কুৱেশ্যনত কৈছে ঘনক দুটা মূৰে মূৰে সংযোগ কৰা হ'ল। তো এই দুটা ঘনক যদি চপাই দি কিনে মূৰে মূৰে সংযোগ কৰি দিওঁ তেতিয়া আয়তীয় ঘনকৰ গঠন হ'ব। এইটো হৈছে মেইন পইণ্ট এই অংকটোৰ, যে ঘনক আছিল কেইটা, দুটা ঘনক আছিল, যদি আমি মূৰে মূৰে সংযোগ কৰি দিওঁ এটা কি হ'ব, গঠন হ'ব আয়তীয় ঘনক বা চৌপল। হৈছে এতিয়া এই ঘনকটোৰ লগত এই ঘনক যেতিয়া কি কৰি দিম, সংযোগ কৰি দিম, যিটো আয়তীয় ঘনকৰ সৃষ্টি হ'ব তাৰ উচ্চতা আৰু প্ৰস্থ চেম থাকিব, কিন্তু পৰিৱৰ্তন হ'ব অকল দিক। হৈছে হৈ গ'ল। এতিয়া আমি চাম, কিন্তু মই ঘনকৰ দিক কিন্তু কি নাই, দিয়া নাই। ঘনকৰ কি দিয়া আছে, আয়তন দিয়া আছে। তো ফাৰ্ষ্টত ঘনকৰ আয়তনৰ পৰা দিক ওলাই ল'ম, কাষৰ দিক, তাৰপিছত চৌপলটো উলিয়াম। তো চোৱা দিয়া আছে ঘনকৰ আয়তন, দিয়া আছে ঘনকৰ আয়তন। তো ঘনকৰ আয়তন কিমান দিয়া আছিল, 64 মিটাৰ কিউব। এতিয়া ঘনকৰ আয়তনৰ ফৰ্মুলা আপোনালোকে চবেই জানা, কি এ কিউব মানে বাহু কিউব। তো ঘনকৰ আয়তন কিমান দিয়া আছে, 64 মিটাৰ কিউব। এতিয়া কোৱা এ কিউব ইকুৱেল টু 64, কাক কিউব কৰিলে 64 হ'ব, মানে তিনিবাৰ কোনটো সংখ্যাক তিনিবাৰ পূৰণ কৰিলে 64 হ'ব। তো আমি জানো 4 কিউব, তো আমি লিখিম 4m কিউব। এতিয়া কিউব আৰু কিউব কেঞ্চেল কৰি দিয়া, তো এ ইকুৱেল টু 4m, মানে যিটো ঘনক আছিল এই ঘনকৰ কাষৰ দিশ কিমান, 4 মিটাৰ। তো তোমালোকে তলত কি দিয়া, লিখি দিয়া ঘনকৰ কাষৰ দিশ 4 মিটাৰ। ঘনকৰ কাষৰ দিশ 4 মিটাৰ হৈ গ'ল। এইটো হৈ গ'ল ফাৰ্ষ্ট ষ্টেপ। আমি মানে ঘনকৰ আয়তন দিয়া আছিল, আমি ঘনকৰ আয়তনৰ পৰা এটা ঘনকৰ কাষৰ দিশ 4 মিটাৰ এইটো আমি উলিয়াই ল'লোঁ। এতিয়া দুইটা ঘনক আছিল, দুটা ঘনক যেতিয়া আমি মূৰে মূৰে সংযোগ কৰি দিম, যিটো আয়তীয় ঘনক গঠন হ'ব, সেই আয়তীয় ঘনকটোৰ দিশ পৰিৱৰ্তন হ'ব, কাৰণ ইয়াৰ এটা ঘনকৰ দিশ 4 মিটাৰ আৰু এটা ঘনকৰ দিশ 4 মিটাৰ, দুইটাতে একলগ কৰি দিম, তো কিমান হ'ব, 8 মিটাৰ হ'ব। এতিয়া আমি জানো যে ঘনকৰ কাষৰ দিশ কিমান, 4 মিটাৰ। তো আমি লিখিম আয়তীয় ঘনকটোৰ এতিয়া কি কি বস্তু আহিব, দিক প্ৰস্থ উচ্চতা। তো দিক প্ৰস্থ আৰু উচ্চতা। আৰু মই তোমালোকক অলপ আগতে কৈছোঁ যে
দুটা ঘনক আছিল সেই দুটা ঘনক যেতিয়া আমি মূৰে মূৰে সংযোগ কৰি দিম তাৰ প্ৰস্থ আৰু উচ্চতাৰ কোনো ধৰণৰ কি নহ'ব পৰিৱৰ্তন হ'ব অকল দিক তো কোৱা এটাৰ 4 মিটাৰ আৰু এটাৰ কি আছে 4 মিটাৰ দুটা একলগ কৰি দিম তো কিমান হ'ব 8 মিটাৰ হ'ব তো দিক হ'ব 8 মিটাৰ আৰু প্ৰস্থ 4 মিটাৰ উচ্চতা 4 মিটাৰ এটা প্ৰশ্নটোত কি বুলি কৈছে আমাক এই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া এইখিনি তোমালোকে উঠাই লোৱা মই চিটি আছে এতিয়া লিখা এতেকে আয়তীয় ঘনকৰ পৃষ্ঠকালি আয়তীয় ঘনকৰ পৃষ্ঠকালি ফৰ্মুলা কি আছিল আয়তীয় ঘনকৰ পৃষ্ঠকালি 2 ইনটু LB প্লাস BH প্লাস HL হৈ গ'ল নেক্সট ওৱান 2 ইনটু দিক ইনটু প্ৰস্থ দিগৰ মান কিমান আছিল 8 ইনটু প্ৰস্থ 4 যোগ আকৌ প্ৰস্থৰ মান 4 ইনটু h উচ্চতাৰ মান 4 প্লাস h মান কিমান আছিল 4 ইনটু দিগৰ মান 8 so 2 into so 8 into 4 32 4 into 4 16 4 into 8 32 হৈ গ'ল এতিয়া 2 into এটা কি আছে যোগ তো 32 প্লাস 16 কিমান হ'ব 48 প্লাস 32 কিমান হ'ব 80 তো 80 হৈ গ'ল 2 into 80 160 আমি এটা কি লৈছোঁ ঘনকৰ পৃষ্ঠকালি তো পৃষ্ঠকালি লাষ্টত কি লিখোঁ মিটাৰ স্কুৱেৰ সেন্টিমিটাৰ স্কুৱেৰ কিলোমিটাৰ স্কুৱেৰ তো ইয়াত আছে মিটাৰ তো মিটাৰ স্কুৱেৰ এই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি কিমান 160 মিটাৰ স্কুৱেৰ